নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে মই মোৰ ইউটিউব চেনেলৰ যোগেদি যিবিলাক ক্লাছ প্ৰস্তুত কৰি দি আছোঁ আজি পুনৰ ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ 2.3 এক্সাৰচাইজটো আমি আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছটোত আমি 2.2 লৈকে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 10ৰ exercise 2.3 এতিয়া 2.3 এক্সাৰচাইজটো আৰম্ভ কৰাৰ আগত আমি ইয়াৰ কন্টেন্টটো এটা কথা আলোচনা কৰি ল'ব লাগিব যে 61 পেজ নাম্বাৰ 61ত আমাক যিটো বিভাজন কলন বিধি এই বিভাজন কলন বিধিটো দিয়া আছে। এই বস্তুটো আসলে আমি বিলাকে বহুত বিভাজন কলন বিধিটো আমি এলপি স্কুলতে শিকিছোঁ, কিন্তু এতিয়া তাক অকণমান ভাল কৰি পেলাই ক্লাছ 10ত দিয়া আছে ইউক্লিডৰ বিভাজন কলন বিধি বুলি। এতিয়া এই কলন বিধিটোত তোমালোকে 61 পেজত চালে দেখিবা আমি অসমীয়াত লিখো এনেকে যে ভাজ্য ইকুয়াল ভাজক পূরণ ভাগফল যোগ ভাগশেষ। ভাজ্য ইকুয়াল ভাজক পূরণ ভাগফল যোগ ভাগশেষ। তার মানে এটা হরণ অঙ্কত আমি যিটো রাশিক হরণ কৰো তাক আমি কি বুলি কওঁ ভাজ্য। যিটোৰে হৰণ কৰো তাক কোৱা হয় ভাজক, আৰু যিটো ৰিজাল্ট আমি পাওঁ সেইটো কোৱা হয় ভাগফল, আৰু যিটো থাকে সেইটো কোৱা হয় ভাগশেষ। এইটোকেই আমাৰ বিভাজন কলন বিধিটোত কি বুলি কৈছে, যদি px আৰু gx দুটা বহুপদ যাতে gx is not equal to 0, gx ৰ মানটো কিন্তু 0 হ'ব নহ'ব, তেন্তে আমি বহুপদ qx আৰু rx উলিয়াব পাৰো, য'ত বুলি কৈছে একেটা বস্তুৱে যে px আমি যাক হৰণ কৰিম অৰ্থাৎ ভাজ্য, আমি যিটো ৰাশিৰে হৰণ কৰিম সেইটো হ'ল gx, আৰু যিটো আমি ৰিজাল্ট পাম সেইটো হ'ল qx, আৰু যিটো ভাগশেষ থাকি যাব সেইটো হ'ল আমাৰ rx ৰিমাইন্ডাৰ। ইয়াত আমাক কোৱা আছে যে gx is not equal to 0, যদি gx 0 হৈ যায় আলটিমেট 0 হৈ যাব। আমি যিকোনো এটা ৰাশিক যদি 0 ৰে হৰণ কৰোঁ, সাপোজ 4x² + 3 ডিভাইডেড বাই 0 হলে আলটিমেটলি কি হ'ব 0, গতিকে ইয়াত gx ৰ মানটো 0 হ'ব নোৱাৰে। সেইটোৱে কৈছে যে যদি px আৰু gx দুটা বহুপদ যাতে gx is not equal to 0, এইটো 61 পেজত আছে, তেন্তে আমি বহুপদ qx আৰু rx উলিয়াব পাৰোঁ য'ত px equal gx into qx plus rx। এই ফলনটোকে ইয়াত আৰু এটা কথা আছে য'ত rx is equal 0 হ'ব পাৰে বা rx ৰ মাত্ৰা gx তকৈ সৰু, তাৰমানে এই ৰিমাইন্ডাৰটো 0 হ'বও পাৰে নাইবা ইয়াৰ মাত্ৰাটো gx তকৈ সৰু হ'ব যদি থাকে। এতিয়া এইটোকে কি বুলি কৈছে বিভাজনৰ কলন বিধি বুলি কৈছে। এতিয়া এই কলন বিধিটো প্ৰয়োগ কৰি আমি 2.3 কুৱেশ্যনখিনি আমি আটাইখিনি কুৱেশ্যনটো নকৰোঁ, আমি চাই কেইটামান কৰি দিম আৰু কেইটামান তোমালোকৰ বাবে থৈ যাম। ইয়াত 2.3 এক নম্বৰ কুৱেশ্যনটো কৈছে px বহুপদটোক gx বহুপদটোৱে হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰতে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। তাৰমানে আমি কি উলিয়াব লাগে qx আৰু rx উলিয়াব, qx আৰু rx। এতিয়া মই গোটেই কুৱেশ্যনটো বৰ্ডত নিলিখোঁ, পেজ নাম্বাৰ 62ত আছে অনুশীলনী 2.3। এক্সাৰচাইজ 2.3 এতিয়া আমাক হৰণ
কৰিব দিছে কাক হৰণ কৰিব দিছে আমি লিখি লওঁ বহুপদ ৰাখিলো x³ minus 3x square x³ minus 3x square plus 5x minus 3 এই বহুপদ ৰাখিটো আমি হৰণ কৰিব লাগে x² minus 2 ৰে x² minus 2 ৰে মই এবাৰ চাই লৈছো x² x³ minus 3x square plus 5x minus 3 হৰণ কৰিম x² minus 2 ৰে এতিয়া আমি প্ৰত্যক্ষ হৰণ যেটো পদ্ধতি হেতলে যাম এটা সমাধান এক নম্বৰ এটো মই লিখি দিছো সমাধান কোৱেশ্চন তো নাই এতিয়া চোৱা ইয়াত আছে x² ইয়াত আছে x³ ডেফিনেটলি x² লগত x পূৰণ কৰিলে আমি কি পাম x³ পাম x ৰ লগত x² পূৰণ হলে x³ প্লাস মাইনাস মাইনাস 2 লগত x পূৰণ হলে minus twice x তো আমি ইয়াত লিখো আমি ইয়াত নিলিখো twice x স্কয়ার তলত নিলিখো কাৰণ যোগ বিয়োগ কৰোতে সদায় সদৃশ পদৰ তলত সদৃশ পদ হ'ব লাগিব তেতিয়া আমাৰ সুবিধা হ'ব ইয়াত 5x আৰু twice x এই দুটা সদৃশ পদ গতিকে 5x ৰ তলত আমি twice x লিখিছো এবাৰ আমি ৰিভিউ কৰিম অংকটো কৰি লম এতিয়া ওপৰৰ পৰা নামি আহিল minus 5x স্কয়াৰ minus 5x square বহুপদ ৰাশি বিলাক এটা বহুপদ ৰাশিৰ পৰা আনটা বহুপদ ৰাশি বিয়োগ কৰোতে ইয়াৰ চিনবোৰ সলনি হয় অৰ্থাৎ আমি ax³ টো ই প্লাস ইয়াক আমি লব লাগিব মাইনাস বুলি আৰু ই মাইনাস ইয়াক আমি লব লাগিব প্লাস বুলি হেকাৰণে মই ব্ৰেকেটত লিখি দিছো প্ৰথম অংকটো কিন্তু পিছৰ বিলাকত আমি এই কথাটো নিলিখিম অৰ্থাৎ plus x³ to লব লাগিব মাইনাস গতিকে plus x³ minus x³ কেনসেল গল আৰু minus twice x to লব লাগিব plus twice x বুলি বহুপদ ৰাশিবিলাক বিয়োগ কৰোতে চিনবিলাক সলনি হয় যোগবিলাক বিয়োগ হয় বিয়োগবিলাক যোগ তে 5 plus 2 হলে 7 হ'ব 7x ওপৰৰ পৰা আমি আহিলা -3 এতিয়া 5x square minus 5x square ইয়াত আছে x square গতিকে ইয়াত আমাক কি লাগিব -3 মাইনাস প্লাসে মাইনাস 3 লগত x স্কয়ার পূৰণ হলে 5x square মাইনাস প্লাস 3 দুগুণ 6 এই প্লাস 6 টো ইয়াত পৰিব সদৃশ পদৰ তলত সদৃশ পদ পৰিব তে 7x টো আমি আহিলে এতিয়া এই -5x square টো ইয়াক আমি কি বুলি লম প্লাস বুলি গতিকে প্লাস 5x square minus 5x square কেনসেল যাব ই নামি আহিলে নামি অহা সংখ্যাৰ চিন সলনি নহয় যেনেকৈ ইয়াত -5x square টো নামি আহতে মাইনাস হিচাপে আহিছে -3 plus 6 আমি এক মাইনাস বুলি লব লাগিব তে মাইনাস বুলি ললে -3 -6 হলে ই হৈ যাব -9 যেহেতু ইয়াত x স্কয়াৰ ইয়াত x গতিকে আৰু হৰণ কৰিব লাগিব তাৰমানে এটো হল ভাগফল আৰু এটো হল ভাগশেষ মই এবাৰ ৰিভিউ কৰি দিছো কথাটো তাৰপিছত আমি এটা কথা আলোচনা কৰিলাম বহুত ল'ৰা ছোৱালী সৰু সৰু কিছুমান সমস্যা থাকে মই দেখিছো যে আমাৰ এই ৰাশিটোক আমি হৰণ কৰিব লাগে px পলিনমিয়ালটো x³ minus 5x square plus 5x minus 3 আমি কিহে হৰণ কৰিম gx ৰ মান কি x square minus 2 এটা x square minus 2 ৰে ইয়াক হৰণ কৰোতে প্ৰথমে x বাৰ গল x ৰ লগত x square পূৰণ হলে x³ plus minus 2 লগত x পূৰণ হলে twice x minus twice x ইয়াত থাকিল কাৰণ মই কৈছে সদৃশ পদৰ তলত সদৃশ পদ এতিয়া x³ টো আৰু twice minus twice x টো আমি বিয়োগ কৰিব লাগিব এটো বহুপদ ৰাখিবা এটো বহুপদ ৰাখি বিয়োগ কৰিম বিয়োগ কৰোতে বহুপদ ৰাখিৰ পৰা বহুপদ ৰাখি এনেকা পাতি বিয়োগ কৰোতে মাইনাস বিলাক প্লাস হয় প্লাস বিলাক মাইনাস হয় গতিকে প্লাস x³ টো minus x³ এটা প্লাস x³ আৰু minus x³ কেনসেল হ'ব আৰু minus twice x প্লাস হৈ গ'ল গতিকে minus twice x স্কয়াৰ টো ওপৰৰ পৰা নামি আহিল নামি অহা
পদটোৰ চিন সলনি নহয় এতিয়া প্লাস 5x প্লাস 2x কিমান হ'ব প্লাস 7x আৰু মাইনাস 3 নামি এতিয়া ইয়াত মাইনাস 3x স্কয়াৰ ইয়াত আছে x স্কয়াৰ গতে কিমান দি পূৰণ কৰিব লাগিব মাইনাস 3 লে মাইনাস এ প্লাস এ মাইনাস 3 ডট x স্কয়াৰ পূৰণ মাইনাস 3x স্কয়াৰ মাইনাস মাইনাস প্লাস 3 দুগুণে 6 ই প্লাস হৈ গ'ল या प्लस 3x स्क्वायर माइनस 3x स्क्वायर कैंसिल যাব प्लस 7x তো নামি আহিল माइनस 3 माइनस 6 माइनस 3 माइनस 6 মানে কিমান হ'ব माइनस 9 এটা এখিনটা কথা কম আসলে আমাৰ যিখিনি ষ্টুডেন্টৰ কনসেপ্ট আছে সিহঁতৰ কাৰণে দিগদাৰ নহয় কাৰণ বহুপদ ৰাশিৰ বিয়োগ দুটা পদ্ধতিত কৰা যায় হেতু উলম্ব পদ্ধতি আৰু সমান হৰাইজন্টাল এণ্ড ভাৰ্টিকেল মেথড এই দুইটা পদ্ধতি আমাৰ ক্লাস 8 ত আছে তথাপিও মই দেখা পাওঁ যে ক্লাস 8 ত অংক কৰি যোৱা অহাৰ পিছতো কিছুমান ষ্টুডেন্টৰ এই প্ৰবলেমটো থকা দেখা পাইছো এই বিয়োগ এই যে যোগবিলাক বিয়োগ হয় কিয় তাৰ এটা উদাহৰণ মই এখানে দি দিছো অংকটো আমাৰ এতিয়াও শেষ হোৱা নাই এতিয়া এইটো লিখি লওঁ এটাকে ভাগফল আমাক কৈছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা আমি ইয়াত লিখিম এটাকে ভাগফল ইকুৱেল x minus 3 আৰু ভাগশেষ equal 7x minus 9 এটা ব্র্যাকেট দিও ৰাখিব পাৰো একো বেয়া নহয় আচ্ছা এই যে মাইনাস বিলাক প্লাস হয় প্লাস বিলাক মাইনাস হয় কেটো কিয় আমি ধৰি ললো এটা বহুপদ ৰাখি 4x squared plus 2x minus 3 আমি এই বহুপদ ৰাশিটোৰ পৰা বিয়োগ কৰিব লাগে জানিবা 5x squared plus 2x plus 7 বিয়োগ কৰিব এই চিন সলনি হোৱা কথাটো মই ইয়াত ক্লিয়াৰ কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব যে 4x squared plus 2x minus 3 এতিয়া ব্র্যাকেটটো যদি আমি খুলি দিম plus a minus 5x square plus a minus 2x plus a minus 7 হেতু অৰ্থাৎ ব্র্যাকেটৰ ভিতৰত থকা এই বহুপদ ৰাশিটোত 5x square to plus হয় ই মাইনাস হয় plus a minus 2x to plus হয় কিন্তু plus a minus হয় 7 to plus হয় plus a minus হয় এইটোকে যদি আমি এনেকা পাতো যে 4x square plus 2x minus 3 মাইনাস কৰিব লাগিব 5x square plus 2x plus 7 তেতিয়া আমাৰ কি হ'ব এই 5x square টো প্লাস সংখ্যা আমি কি ধৰিম মাইনাস যেটো কথা মই ইয়াত উল্লেখ কৰিছো e plus ইয়াক ধৰিম কি মাইনাস e plus ইয়াক ধৰিম কি মাইনাস দিছ কথাটো হেতু সেইকাৰণে ইয়াত কোৱা যায় কিন্তু আমি যেটো ক্লাস 10 লেভেলৰ অংক কৰি আছো আমি মেট্ৰিক ক্যান্ডিডেট গতিকে আমি ইয়াৰ পিছৰ পৰা এই বহুপদ ৰাশিৰ হৰণৰ এই অংকবিলাক কৰোতে আমি এই ক্যালকুলেশনটো যেটো প্লাস টু মাইনাস হয় মাইনাস টু প্লাস হয় এই ক্যালকুলেশন মনতে কৰিম ইয়াত আমি আৰু ব্ৰেকেটৰ ভিতৰত লিখি দিম ঠিক আছে আমি ইয়াৰ পিছৰ বেলেগ এটা অংকলৈ আগবাঢ়িম ইয়াত 2 নম্বৰ অংকটো আমি 2 নম্বৰটো লেখা যাম px ৰ মান দি আছে x to the power 4 minus 3x squared plus 4x plus 5 এতিয়া এই বহুপদ ৰাশিটো আমি হৰণ কৰিম আমি কিহে হৰণ কৰিম x squared আমাক ইয়াত +1 - x দিছে আমি ইয়াত লিখোতে -x টো আগত লিখি লওঁ সুবিধা হ'ব +1 কৰি লওঁ আগা পিছা কৰি লওঁ সদায় লৈছে নিজৰ কোৱেশ্যনটো দিওঁতে gx ৰ ভ্যালুটো x² +1 - x আছিল আমি x² - x +1 কৰিছো -x টো আগলৈ লৈ গৈছো এতিয়া
x to the power 4 পাবলে x স্কয়ার লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব x স্কয়াৰ মাল্টিপ্লাই কৰিলে ই হ'ব x to the power 4 প্লাস মাইনাসে মাইনাস x স্কয়াৰত x পূৰণ হলে x কিউব হ'ব কিন্তু আমাৰ ইয়াত x কিউব নাই গতিকে যেহেতু আমি সঠিক পদৰ সঠিক পদ বহাবলৈ সুবিধা হয় সেইকাৰণে আমি কি কৰিম এই x কিউবটোক আঁতৰত লিখিম 1 মাইনাস x কিউব আঁতৰত লিখিম প্লাসে প্লাস x স্কয়াৰত 1 পঢ়লে x স্কয়াৰ এটো ইয়াত লিখিম প্লাস x স্কয়াৰ এটা আমি বিয়োগ কৰিম এই প্লাস x টু দি পাৱাৰ 4 টো মাইনাস হৈ যাব গতিকে ইহত দুটা কেনসেল যাব ই মাইনাস হ'ব মাইনাস হৈ গ'লে মাইনাস 5x স্কয়াৰ মাইনাস x স্কয়াৰ এই প্লাসটো মাইনাস বিল লম মই অলপ আগতে কৈছো আমি ইয়াত কিন্তু ব্ৰেকেটত নিলিখো মাইনাস 5x স্কয়াৰ মাইনাস x স্কয়াৰ এটো হ'ব মাইনাস 4x স্কয়াৰ ই ওপৰৰ পৰা আমি আহিব ওপৰৰ পৰা আমি অহা ৰাখি চিন সলনি নহয় প্লাস 4x প্লাস 5 আৰু মাইনাস x কিউব টো ই যেটো বিয়োগ কৰিব লগিয়া সংখ্যা ই প্লাস হৈ যাব প্লাস x কিউব এতিয়া প্লাস x কিউব পাবলে x স্কয়াৰত আমি কি পূৰণ কৰিব লাগিব x পূৰণ কৰিব লাগিব প্লাস x ৰ লগত x স্কয়াৰ কৰিলে কিমান হ'ব x কিউব প্লাস x কিউব প্লাস মাইনাস মাইনাস x ৰ লগত x কৰিলে x স্কয়াৰ এটো মাইনাস x স্কয়াৰ প্লাস প্লাস x ৰ লগত 1 কৰিলে হৈ গ'ল x এটা আমি বিয়োগ কৰিম ই প্লাস হৈ যাব এটা মাইনাস 4x স্কয়াৰ প্লাস x স্কয়াৰ হলে ই কি হ'ব মাইনাস 5x স্কয়াৰ ই মাইনাস হৈ যাব 4x ৰ পৰা মাইনাস x হলে এটো হ'ব প্লাস 5x প্লাস 5 টো নামি আহিব তাৰ চিন সলনি নহয় ই মাইনাস হ'ব আলটিমেটলি গতি এই হনটা কেনসেল এটা মাইনাস 5x স্কয়াৰ পাবলে x স্কয়াৰত আমি কি পূৰণ কৰিব লাগিব মাইনাস 3 the minus plus minus 3 লগত x স্কয়ার পূৰণলে 5x স্কয়ার minus plus 3 লগত x পূৰণলে 5x minus plus minus 3 গুণে 3 ই প্লাস হৈ যাব প্লাস 5x স্কয়ার minus 5x স্কয়ার কেনসেল যাব ই মাইনাস হৈ যাব প্লাস 5x minus 5x কেনসেল হৈ যাব ই প্লাস হ'ব প্লাস হলে 5 plus 3 হলে কিমান হ'ব 8 তাৰ মানে আমি লিখিম এটাকে ভাগফল ইকুয়াল x স্কয়ার plus x minus 3 এটো ব্র্যাকেটত আছে ভাগশেষ ইকুয়াল মোৰ অসমীয়া হ্যান্ডৰাইটিং অলপ নহয় ভালেমান বেয়া সেইকাৰণে তোমালোকে আখৰ যতন ল'বা ভাগ ইকুয়াল কিমান 8 হয়তো এই দুটাই উলিয়াব এতিয়া ইয়াৰ বাকি যিকেইটা কুৱেশ্যন আছে 3 4 5 and 6 প্ৰায় একে ধৰণৰ কুৱেশ্যন কিন্তু 6 নম্বৰ কুৱেশ্যনটো দীঘল হোৱাৰ কাৰণে মই 6 নম্বৰ কুৱেশ্যনটো কৰি দিম 3 4 5 এটা তিনটা কুৱেশ্যন মই তোমালোকৰ প্ৰেক্টিছৰ কাৰণে দিছো মই যেনেকৈ কৰিছো তোমালোকে ঘৰত একে ধৰণে কৰিবা মই 6 নম্বৰ কুৱেশ্যনটো কৰি দিম কুৱেশ্যন নম্বৰ 6 1 or 6 1 or 6 to 1 or 6
ইয়াত বহুপদ ৰাশিটো যথেষ্ট ডাঙৰ দিছে সেইকাৰণে মই অংকটো কৰি দিয়াৰ কথা চিন্তা কৰিলোঁ twice x to the power 5 আমি কাক হৰণ কৰিব লাগিব twice x to the power 5 minus 5x to the power 4 plus 7x cubed plus 4x squared minus 10x plus 11 এতিয়া এই বহুপদ ৰাশিটো আমি হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিম x cube plus 2 x cube plus 2 মই এবাৰ চেক কৰি লওঁ এই বহুপদ ৰাশিটো কথাটো সঠিক হৈছে নাই সৰি এতিয়া আমাৰ বহুপদ ৰাশিটো হ'ল twice x to the power 5 minus 5x to the power 4 plus 7x cubed plus 4x squared minus 10x plus 11 আৰু কিহেৰে হৰণ কৰিম x cube plus 2 এটা আমি চাওঁ ইয়াতে x cube আছে ইয়াত x to the power 5 এতিয়া x to the power 5 পাবলৈ ডেফিনেটলি x cube ৰ লগত আমি x square পূৰণ কৰিব লাগিব আৰু ইয়াৰ x to the power 5 ৰ হক কি 2 2 at 1 তাৰমানে ইয়াত 2 লাগিব 2 লাগিব 2 এগুণে 2 x cube ৰ লগত x square পূৰণলে x to the power 5 plus plus 2 দুগুণ 4 4x square এটা 4x square টো কোন গুছি আহিব ইয়াত সঠিক পদৰ তলত সঠিক পদ 4x square আমি এতিয়া এটো মাইনাস মাইনাস করতে ই মাইনাস হৈ যাব ক্যান্সেল যাব ই নামি আহিব minus 5x to the power 4 ইও নামি আহিব plus 7x cube ই মাইনাস হ'ব ইহঁতটা ক্যান্সেল যাব ই নামি আহিব minus 10x plus 11 এতিয়া minus 5 পাবলে ইয়াৰ সাংখ্যিক হক কি 1 গতিকে minus 5 পাবলে ডেফিনেটলি ইয়াত অলপ আঁতৰ হ'ল লিখা minus 5 পাবলে ডেফিনেটলি minus 5 লাগিব ইয়াৰ আছে x to the power 4 ইয়াৰ আছে x cube তাৰমানে ইয়াত কি লাগিব x লাগিব minus এ plus এ minus 5 গুণে 5 x লগত x cube পূৰণ হলে x to the power 4 minus a plus a minus 5 দুগুণ 10 10x এটো ইয়াত বহিব সঠিক পদৰ তলত এতিয়া ই নামি আহিল 7x cube plus 11 এটা 7x cube পাবলৈ ইয়াত x cube আছে ডেফিনেটলি আমাক কি লাগিব plus 7 plus a plus 7 ৰ লগত x cube পূৰণ কৰিলে 7x cube হ'ল আৰু প্লাস 7 দুগুণ 14 এই মাইনাস হ'ব আখে হৈ যাব -3 আমি অঙ্কটা এবাৰ ৰিভিউ কৰিলো 2.3 এক নম্বৰ 6 আমাৰ বহুপদ ৰাশিটো কি কোনটো ৰাশি হৰণ কৰিলে px কি twice x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 আমাৰ gx কি কিহেৰে হৰণ কৰিছো x cube plus 2 ৰে এটা হৰণ কৰতে x cube ৰ হক বা সাংখ্যিক হক হ'ল 1 ইয়াত 2 আছে গতিকে দুবাৰ দিব লাগিব 2 গুণে 2 আৰু x cube আছে x to the power 5 পাবৰ কাৰণে x square লাগিব x square আৰু x cube পূৰণলে x to the power 5 হ'ল plus 2 দুগুণ 4 x square 4x square টো আমি ইয়াৰ 4x square তলত পাইছো সঠিক পদৰ তলত সঠিক পদ বিয়োগ কৰিলো
ই মাইনাস হৈ গ'ল কেনসেল হ'ল ই মাইনাস হৈ গ'ল কেনসেল হ'ল minus 5x to the power 4 ই নামি আহিল plus 7x cube ই নামি আহিল minus 10x ই নামি আহিল plus 11 ই নামি এতিয়া minus 5x to the power 4 পাবৰ কাৰণে আমি ইয়াৰ কি পূৰণ কৰিব লাগিব minus 5x এটা minus এ plus এ minus 5 এ গুণে 5 x ৰ লগত x cube পূৰণে x to the power 4 minus a plus a minus 5 দুগুণ 10 লগত x পূৰণ কৰিলে তো হ'ব 10x 10x ৰ তলত 10x পৰি তে বিয়োগ কৰি দিতে ই প্লাস হৈ গ'ল কেনসেল যাব ই প্লাস হৈ গ'ল কেনসেল হৈ গ'ল তাৰমানে প্লাস 7x কিউব তো নামি আহিল প্লাস 11 তো নামি এটা 7x কিউব পাবলে x কিউবৰ লগত কি পূৰণ কৰিব লাগিব 7 তে 7 ৰ লগত x কিউব পূৰণে 7x কিউব হ'ল প্লাস a প্লাস 2 7 14 14 11 মাইনাস এটো মাইনাস হৈ যাব 11 মাইনাস 14 হলে মাইনাস 3 তার মানে আমি এটা কি বলি লিখিম এটাকে ভাগফল ইজ ইকুয়াল twice x squared minus 5x plus 7 এটো ব্র্যাকেটত ৰাখিম আৰু কি লাগা ভাগশেষ ভাগ equal minus 3 হৈ গ'ল এটা এই এক্সাৰসাইজটো আমাৰ 2.3 এক্সাৰসাইজৰ 1 নম্বৰত আমাৰ মুঠ কোৱেশ্চন আছিল 6টাৰ আমি ইতিমধ্যে 3টা কৰিলো বাকি 3টা মই তোমালোকৰ বাবে ৰাখিছো এতিয়া 2 নম্বৰত কৈছে যে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদটোৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা ঠিক একে ধৰণে কৰিব লাগিব কিন্তু ইয়াত কথাটো আমি আৰু এটা কনসেপ্ট ইয়াত লৈ ল'ব লাগিব আৰু এটা কনসেপ্ট লৈ ল'ব লাগিব এটো আমি মহাই দিছো আমাক কৈছে কোৱেশ্চনটো 2 নম্বৰটো 2.3 দ্বিতীয় বহুপদটো প্ৰথম বহুপদটোৰে হৰণ কৰে মানে দ্বিতীয় বহুপদটো হ'ব px প্ৰথমটো হ'ব gx আৰু উৎপাদক হয় নে নহয় পৰীক্ষা কৰা সেই কথাটো আমি বাৰু পাতি লওঁ প্ৰথম কোৱেশ্চনটো আমি পাতি লওঁ এটা 2 নম্বৰৰ 1 আমি হৰণ কৰিবলগীয়া আছে কি twice t to the power 4 twice t to the power 4 plus thrice t cube plus thrice t cube minus twice t square minus 9t minus 12 এতিয়া এই বহুপদটো আমি হৰণ কৰিব লাগিব এই বহুপদটো হৰণ কৰোঁতে কিহে হৰণ কৰিম আমি t square minus 3 হৰণ t square minus 3 এ এই বহুপদটো হৰণ কৰি আমি উলিয়াব লাগে যে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটো এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা বুলি কৈছে এই পৰীক্ষাটো কৰা কথাটো কি মই তাৰ আগত তুলনা কৰি পেলাই কামটো কৰিছো সাপোজ আমি 8 হৰণ কৰিম 2 দে 2 4 গুণ 8 ভাগশেষ 0 যেটো ভাগশেষ 0 হ'ল তাৰ মানে 8ৰ এটা উৎপাদক কি হ'ব 2 যেটো সংখ্যাৰে হৰণ কৰোতে ভাগশেষটো 0 আছে সেই সংখ্যাটোৱে কি হ'ব উৎপাদক হৈ 2 4 গুণ 8 ভাগশেষ 0 গতিকে 8ৰ এটা উৎপাদক হ'ব 2 কিন্তু আমি যদি 8ক 3 এ হৰণ কৰো তে 3 দুগুণ 6 2 বাকি থাকিল তেতিয়া দশমিকত গুচি যাব আমি দশমিক দিব লাগিব দশমিক দিলে 0 হ'ব 6 3 18 ওলাই গৈ থাকিব যেটো ভাগশেষ থাকি গ'ল
গতিকে ইয়াত কি হ'ব 8ৰ এটা উৎপাদক 3 নহয় 8ৰ এটা উৎপাদক 3 নহয় 8ক 2 ৰে হৰণ কৰোঁতে ভাগশেষ 0 হ'ল গতিকে 8ৰ এটা উৎপাদক 2 হ'ব লিখি দিছো 8ক 3 ৰে হৰণ কৰোঁতে ভাগশেষ 2 হ'ল গতিকে 8ৰ এটা উৎপাদক 3 নহয় একেধৰণে এই বহুপদ ৰাশিটোক আমি t² - 3 এই বহুপদ ৰাশিটোৰে হৰণ কৰোঁ হৰণ কৰি যাম আমি আগতে কৰাতে যদি ইয়াত ভাগশেষটো 0 হৈ যায় তেতিয়াহ'লে ইয়াৰ উৎপাদক হ'ব আৰু যদি 0 নহয় তেতিয়াহ'লে উৎপাদক নহয় গতিকে আমি বহুপদ ৰাশি হৰণটো কৰোঁতে শুদ্ধকে কৰি যাম এতিয়া ইয়াত যেহেতু 2 আছে দুবাৰ যাব t² t⁴ t² হ'ব 2 গুণে 2 t² পূৰণ হ'লে t⁴ প্লাছ আছে মাইনাছ 3 দুগুণ 6 t² ইয়াত বহিব -6 t²। twice t² লগত t² পূৰণতে twice t⁴ হ'ল প্লাছ আছে মাইনাছ 3 দুগুণ 6 ইয়াত এতিয়া নামি আহিব thrice t³ ই প্লাছ হৈ যাব প্লাছ হৈ গ'লে 6 - 2 হ'লে 4 t² ওপৰৰ পৰা নামি আহিলা 9t - 12 এতিয়া thrice t³ পাবলে ইয়াত কি লাগিব প্লাছ thrice t লাগিব প্লাছ প্লাছ 3 গুণে 3 3 গুণ 3 t লগত t² পূৰণলে t³ প্লাছ আছে মাইনাছ 3 3 গুণ 9 t -9t এটো ইয়াত আহিব -9t বিয়োগ কৰিলো এটো কেনসেল যাব ই প্লাছ হৈ যাব প্লাছ 90 -90 কেনসেল যাব কি থাকিব 4 t² ইয়াৰ পৰা আমি এটা -12 এটা 4 t² পাবলে t² লগত কি পূৰণ কৰিলা +4 প্লাছ 4 লগত t² পূৰণলে 4t² প্লাছ আছে মাইনাছ 4 3 গুণ 12 ই মাইনাছ হৈ যাব কেনসেল হ'ব ই প্লাছ হৈ যাব কেনসেল হ'ব ভাগশেষ 0 এটা ভাগশেষ যেটো 0 হ'ব যেনেকৈ অলপ আগত মই ইয়াত এটা তুলনা কৰি দেখাইছিলো যে 8ক 2 ৰে হৰণ কৰোঁতে 2 4 গুণ 8 ভাগশেষটো 0 গতিকে 2 টো 8ৰ উৎপাদক হয় একেধৰণে t² - 3 ৰে এই বহুপদ ৰাশিটো হৰণ কৰোঁতে ভাগশেষ 0 ভাগশেষ 0 হোৱাৰ কাৰণে আমি লিখিম ইয়াত কাৰণ সুধিছে নেকি নাই পৰীক্ষা কৰা বুলি কৈছে গতিকে আমি লিখিম এতেকে t² - 3 ব্ৰেকেটত ৰাখি দিছো ৰাশিটো twice t⁴ মই অকণমান লাইনটো তলত লিখিব লাগিব আমি 0 টো লগত টাচ হৈ যাবগে এতেকে t² - 3 ৰাশিটো twice t⁴ plus thrice t³ minus twice t² minus 9t minus 12 হৰ ৰৱাতলে এটা উৎপাদক হয় আৰু যদি এটো 0 নোলায় আমাক ইয়াত কেইবাটাও অংক দিয়া আছে তিনটা দিয়া আছে মই এটা কৰি দিলো বাকি অহাকালি ক্লাছত হয়তো আমি এটা কৰিম এটা তোমালোকলে থম এতিয়া আমি পিছৰ অংকটো তোমালোকে এই ধৰণে প্ৰেক্টিস কৰাৰ আগত
যদি ভাগশেষটো 0 নোলায় তেতিয়া আমি কি লিখিম ইয়াত যেটো ৰাখি থাকিব সেই ৰাখিটো ইমানৰ এটা উৎপাদক নহয় বুলি লিখিম অৰ্থাৎ ভাগশেষটো 0 ওলালেহে উৎপাদক হ'ব ইয়াৰ 1 নম্বৰটো কৰিলো আমি 2 আৰু 3 আছে তোমালোকে ঘৰত প্ৰেক্টিছ কৰাছো নিশ্চয় পাৰিবা কিবা অসুবিধা থাকিলে মোলে কমেন্টত লিখিবা এতিয়া আমি ইয়াৰ পিছত 3 নম্বৰৰ পৰা দুটা কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক আমি ইয়াৰ পিছৰ ক্লাছতহে আলোচনা কৰিম এতিয়া নকৰো যেহেতু মই দুটা বিষয় প্যাৰেলালি আলোচনা কৰি থাকিবলগা আছে সায়েন্স এণ্ড ম্যাথছ ফৰ ক্লাছ 9 এণ্ড 10 যেটো কাৰণে মই 6 7 ৰ ক্লাছ কিছুমান আপলোড কৰিব পৰা নাই এই কাৰণে ইয়াৰ পিছত মই আকৌ সায়েন্সৰ ক্লাছটো এই ধৰণে ৰেকৰ্ডিং কৰিব লাগিব তোমালোকৰ কাৰণে থ্যাংক ইউ ফৰ দিস ভিডিঅ